নমস্কাৰ। তো আমি আপোনালোকে দেখি গমেই পাইছে চাগে অলপ হস্পিটেলত আছোঁ আৰু আপোনালোকে খবৰটো পাইছে ধন্দাৰ যিটো মানে গুড নিউজ সেইটো গমেই পাইছে। আৰু আমি আজি উপস্থিত আছোঁ আচলতে নাম ক'ব নালাগে যে নামেই পৰিচয় তপন ডেকা সাৰথী। আৰু তেখেত এজন নলবাৰীৰে নহয় অসমৰ সুযোগ্য সন্তান বা নাম থকা এজন চিকিৎসক। আৰু আমি আজি তেখেতৰ মানে বোৱাৰীৰ লগত আছোঁ। আমাৰ তেখেতো নাম থকা চিকিৎসক নলবাৰীত আপোনালোকে সকলোৱে চিনি পায়। স্বাগতা অৱশ্য মেম। আৰু আমি আজি আচলতে আহিছোঁ ধন্দা আৰু তেখেতৰ বৌৰ লগত তেখেতক মানে ধন্যবাদ দিয়াৰ কাৰণে। মানে ধন্দাৰ যিটো পিতৃ হোৱা আৰু বৌৰ যিটো মানে মাতৃ হোৱাৰ সৌভাগ্য সেইটোতো নেদেখাজনে আশীৰ্বাদতে হয়, তথাপিও তাৰ মাজত চিকিৎসক থাকে। আমাৰ সেই সুখবৰটো মানে আমাৰ মাজলৈ কঢ়িয়াই অনাৰ কাৰণে আপোনালোকে গমেই পায়। আৰু সেইটো আচল পিতৃ আৰু মাতৃ হোৱাটো এটা জীৱনৰ অন্যতম অভিজ্ঞতা, যিটো অভিজ্ঞতাৰ লগত পৃথিৱীৰ একো অভিজ্ঞতাই তুলনা কৰিব নোৱাৰি। তো আমি সেইকাৰণে আজি মেমক ধন্যবাদ জনাবলৈ আহিছোঁ। আৰু এই ক্ষেত্ৰতে এই চেগতে তেখেতক এখন আমি প্ৰথম ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম। সম্বৰ্ধনা জনাব আমাৰ বৈ নাৰ্গিছ মেডম মেমে। আৰু তেখেতক এটা ফুলাম জাপিৰে সম্বৰ্ধনা জনাব ঠাণ্ডাই। আৰু এটা ফুলো থপাৰে। আৰু এই চেগতে মই ফাৰ্ষ্ট আমি ডাক্তৰ স্বাগতা বৈশ্য বাইদেউক মই ধন্যবাদ জনাইছোঁ। আৰু ইমান মানে মোক এটা সাহস দিছিলে, আচলতে এই মুহূৰ্তত ক'বই লাগিব, নক'লে মোৰ কথাখিনি আধৰুৱা হৈ ৰ'ব। আৰু আজি মেইন ভিডিঅ' বনোৱা কাৰণটো সেইটো, আচলতে যিটো মানে মোক সাহস দিলে বাইদেৱে, আৰু মই আজি 9 মাহে মানে বাইদেউৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। আৰু মই কিছুদিন আগত বাইদেউক ফোন কৰা হৈছিলে, 2-3 বাৰো ফোন কৰিছোঁ। 2-3 বাৰে মোক যোগাযোগত যিখিনি অসুবিধা পাইছোঁ প্ৰত্যেকটা কথাই মোৰ মানে এনচাৰ পাইছোঁ। আৰু সেইটো আচলতে ডক্তৰৰ কাৰণে এইটো হ'ব লাগে আৰু চিকিৎসকে বিচাৰে আচলতে। আৰু মই সেই বস্তুটো পাইছোঁ আৰু মই গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ মই নিজে নলবাৰীৰ সন্তান। আৰু নলবাৰীত যাতে মই মোৰ বিচৰা ধৰণে আপোনালোকৰ আশীৰ্বাদ আজি মই ভাবোঁ মানে মেটাৰ্নিটি হস্পিটেলৰ পৰাই মই পাইছোঁ। আৰু পাইছোঁ মানে ভগৱানৰ দান আৰু আপোনালোকৰ এটা আশীৰ্বাদ। আৰু এই মুহূৰ্তত মই বাইদেউক সুধিব বিচাৰিম, আপুনি ইমান ধুনীয়া কৰি মোক সাহসটো যি দিলে, আপোনাৰ সঁচাকৈ মানিব লাগিব। আৰু মোৰ মানে নৰ্মেল ডেট এটা আছিলে 20 পৰা 25ৰ ভিতৰত, কিবা এটা বিশেষ প্ৰব্লেমৰ কাৰণে মানে মই 2 আগষ্টত মানে মই যিটো পিতৃ মানে দেউতাক হোৱা এটা মানে সম্ভৱ হ'ল। আৰু এইখিনি কি প্ৰব্লেম হৈছিলে বাইদেউক খুব সুন্দৰভাৱে বুজাই দিব পাৰিব। আৰু বাইদেউক মই সুধিম যাতে এইটো পাব্লিকে বা ৰাইজে গম পায়। প্ৰথম কথা কংগ্ৰেচুলেশ্যনছ। আৰু এই ডক্টৰ হিচাপে আমাৰ সকলোৰে দায়িত্ব যে যেতিয়া এগৰাকী দম্পতী আমাৰ ওচৰত প্ৰেগনেঞ্চিৰ সময়ত আহে, যিকোনো অসুবিধাই লৈ আহিলে আমি তেওঁলোকৰ সমস্যাটো কি আমি বুজাই দিব লাগে, সেই হিচাপে আমি চিকিৎসা কৰিব লাগে, সেইটো আমাৰ দায়িত্ব। কিন্তু আপোনালোকে যে আজি আমাক ইমানখিনি সন্মান দিছে, সঁচাকৈ আপ্লুত হৈছোঁ। সঁচাকৈ আপোনালোকৰ গোটেই টীমটোকে মই ধন্যবাদ জনাইছোঁ। আৰু প্ৰেগনেঞ্চি বিভিন্ন ধৰণৰ অসুবিধা হ'ব পাৰে, কাৰোবাৰ হাই প্ৰেছাৰ হ'ব পাৰে, কেতিয়াবা কাৰোবাৰ ডায়েবেটিছ হ'ব পাৰে, কিন্তু কেতিয়াবা প্ৰেগনেঞ্চিত লিভাৰ ডিছফাংচনো হ'ব পাৰে, যিটো এখেতৰ লগত হৈছিলে, যিটো লিভাৰ ফাংচন টেষ্ট সেইটো ডিৰেঞ্জড হৈছিলে। কলেষ্টেচিছ বুলি কওঁ আমি, কলেষ্টেচিছ অসুবিধাটো তেখেতৰ হৈছিলে, যাৰ বাবে লিভাৰ ফাংচনটো ডিৰেঞ্জ আছিলে। আৰু তেনেকুৱা থাকিলে কেতিয়াবা বেবীক এফেক্ট কৰিব পাৰে। গতিকে আমি দেখিছে, আমি আপোনাৰ ৱাইফকো মেডিচিন দি প্ৰথমতে চেষ্টা কৰিছিলোঁ, কিন্তু লিভাৰ ফাংচন টেষ্টটো তেখেতৰ নৰ্মেললৈ অহা নাই। ঔষধৰ মাত্ৰা বঢ়াই দিয়াৰ পিছতো তেখেতৰ ৰেঞ্জটো নৰ্মেলত অহা নাই। সেইকাৰণে আমি ডিচিশ্যন ল'লোঁ যে আমি অলপ সোনকালে বেবীটো আমি যাতে বেবীও মেচিয়ৰ হয়, আমি বেবীটো ভালে ভালে পাওঁ, সেইধৰণে আমি ডিচিশ্যন ল'লোঁ। আৰু আজি ভগৱানৰ কৃপা বুলি ক'ব লাগিব। আৰু আমি যথাসম্ভৱ চেষ্টা কৰিছোঁ যে, আৰু তাৰ ফলত আজি এটা ধুনীয়া সন্তান আজি আপোনালোকে ঘৰলৈ লৈ যাবলৈ সক্ষম হৈছে। আৰু আপোনালোকক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ, আমাক ইমানখিনি সন্মান দিয়াৰ বাবে ধন্যবাদ। আৰু আচ্ছা, মেমেতো তেখেতৰ মানে মনৰ ভাৱটো ক'লে। এতিয়া আমি ধন্দা সুধিব বিচাৰিছোঁ, মানে ধন্দাৰ মানে পিতৃ হোৱাৰ যিটো অভিজ্ঞতা। কাৰণ মই এইটোৱে তাৰে আগতে মইতো গমেই পাই, আপোনালোকে মোৰ ভিডিঅ'ত চাই থাকে, যিকোনো মুহূৰ্তত মানে মই নাৱৰৰ পুলি বিতৰণ কৰি আছোঁ। আৰু জুবিন দায়েও কৈছিলে আমি গছ মানে চিঞৰি থাকিলে নহ'ব, আমি গছ ৰুব লাগিব। আৰু এই হিচাপতে মই এটা ভাল সুবিধা পাইছোঁ, সুযোগখন পাইছোঁ, আৰু এইটো মই এৰি নিদিওঁ।
আৰু মই বাইদেউক আজি এটা নহয় দুটাকে নাহৰো বুলি বাইদেউৰ কাৰণে মই লৈ আহিছোঁ। মোৰ কাৰণে বহুত ডাঙৰ সন্মান যে জুবিন দাৰ নামত দুটা নাহৰৰ পুলি পাইছোঁ, এইটো সঁচাকৈ বহুত ডাঙৰ সন্মান। আৰু আমি আচলতে জুবিন দাৰ গান গালোঁ, জুবিন দাৰ নামত আমি চিঞৰ বাখৰ কৰিলেই নহ'ব, তেওঁ আমাক যিখিনি ৰাস্তাই শিকাই থৈ গৈছে, গছ বচাব লাগে, গছ ৰুব লাগে, আমাৰ অসমীয়া সংস্কৃতিটো আগুৱাই নিব লাগে, সেইটো আমি আচলতে হাতে কামে যে কৰিছে এওঁলোকে, সেইটো সঁচাকৈ শলাগ ল'বলগীয়া কথা। ধন্যবাদ বাইদেউ। আৰু কিবা ক'ব খুজিছিলে? মই মানে সুধিব বিচাৰিছিলোঁ আপোনাক, মানে ধৰি লওক আমি যেতিয়া আমাৰ পিতৃ মাতৃ আমি যেতিয়া জন্ম পাইছিলোঁ বা আপুনি যেতিয়া জন্ম পাইছিল, তেতিয়া আমাৰ পিতৃ মাতৃৰ যিটো অভিজ্ঞতা সেইটোতো আমি পোৱা নাই। কিন্তু আপুনি যিহেতু নিজে সন্তানৰ দেউতাক হ'ল, তো আপোনাৰ যিটো অভিজ্ঞতা সেই বিষয়ে আপুনি কি ক'ব, মানে এইটো জানিব বিচাৰিছোঁ। আচলতে এইটো কোনো এটা মানে এনেকুৱা হৈছে, মই শব্দবিহীন হৈ গৈছোঁ এইখিনি সময়ত, আৰু আচলতে ভাষাৰে বুজাব নোৱাৰি এইটো, আৰু যোনে হৈছে তেওঁলোকে ভালকৈ বুজি পাব। আৰু মোৰ কিছু সময়ৰ কাৰণে মাত বন্ধ হৈ গৈছিলে, মই সেইটোৱে ক'ব বিচাৰিম। আৰু কিমান এটা সুখ হ'লে মানে মানুহৰ মাত বন্ধ হৈ যাব পাৰে, এইটো সুখ সকলোৰে কাৰণে আহক, মই সেইটোৱে ক'ম। আৰু আপোনালোকে সকলোৱে পুনৰবাৰ মই কৈছোঁ, আপোনালোকে আশীৰ্বাদ কৰক যাতে মানে সকলোৱে মানুহক যাতে ভাল পোৱা এজন সুসন্তান হৈ কিনে মানে এই পৃথিৱীত মানে থাকিব পাৰে বা সেনেকুৱা কৰ্ম কৰি যাব পাৰে। মোৰ ফালৰ পৰা মই সেইটোৱে বিচাৰিম, আৰু আপোনালোকে আশীৰ্বাদ কৰিব। আৰু শেষত ধন্যবাদ, মই আপোনাক এটা প্ৰশ্ন কৰোঁ। আচলতে এইটো কথা এনেকুৱা নহয় যে চিকিৎসা যিটো মানে বিষয়বস্তু সেইটো আচলতে সাধনাৰ দৰে বস্তু, সেইটো মানে বৃত্তি হিচাপে মই কেতিয়াও ভবা নাই, সাধনা বুলিয়ে ভাবোঁ। তো নাম্বাৰৰ কথা নাহে, তথাপিতো ধৰি লওক হস্পিটেলখনত আপুনি 4 দিন আছে বা তাতে ষ্টাফৰ লগত ডক্টৰৰ লগত কথা পাতিছে, যদি নাম্বাৰ হিচাপত সুধোঁ 10ৰ ভিতৰত আপুনি কিমান দিব বিচাৰিব? সেইটো নাম্বাৰৰ লগত মানে মই আচলতে তুলনা কৰা নাই চিকিৎসা বিজ্ঞানটো। আচলতে ডাইৰেক্ট লাইফ এটা মানে হৈ আছে, বহুত কঠিন কুৱেশ্যন এটা সোধা গৈছে। আচলতে মোৰ কাৰণেতো বহুত ডাঙৰ প্ৰব্লেম, আৰু যিহেতু মই নলবাৰীৰ সন্তান, মই 10ৰ ভিতৰত আচলতে মই 10টো পূৰা দিবাৰ মন, কিন্তু মই ন দিছোঁ। ঠিক আছে, তেনে একটো যে আপুনি মানে তাৰ পৰা কমালে, কি কাৰণে কমালে সেইটো কি ক'ব বিচাৰিব আপুনি? আচলতে বাইদেৱে ক'লেই মানে আচলতে এটা মইতো আগতেও কৈছোঁ যে মই 10ৰ ভিতৰত 10 দিব বিচাৰিছোঁ, কিন্তু আমি 9টো মই সেইকাৰণে ৰাখিছোঁ যাতে 1টো বেছি হওক। কিন্তু মই এটা 110% কৈছোঁ, মই চাফ চিকুণ ষ্টাফ বাইদেউৰ কথা মই ক'ব লগাই নাই, গোটেই এইটো যে গোটেই সাৰথীৰ মানে ষ্টাফৰ কথা মই এই মুহূৰ্তত ল'বই লাগিব। মানে সঁচাকৈ মই যিখিনি বিচাৰিছিলোঁ মানে তাতকৈ বেছি পাইছোঁ। আপোনালোকে ভাবক, বহুত বেছি পাইছোঁ। চাফ চিকুণ হওক, মানে ব্যৱহাৰ হওক, আৰু প্ৰতিটো মুহূৰ্তত মানে চিকিৎসা মানে নাৰ্ছৰ পৰাই একদম আমাৰ যিটো পাৰ্কিঙৰ মানে চিকিউৰিটিলৈকে পুৰা মজা, একদম পাৰফেক্ট। আৰু নলবাৰীত সঁচাকৈ এনেকুৱা যে হৈছে, মই গৌৰৱেৰে কৈছোঁ। মানে আপোনালোকে ইমানখিনি উৎসাহ দিছে, এনকাৰেজমেণ্ট দিছে, আমি আৰু আগুৱাই নিবলৈ চেষ্টা কৰিম, আৰু উন্নত মানদণ্ডৰ চিকিৎসা আমি সাৰথী তথা নলবাৰী মেটাৰনিটি হস্পিটেলত আনিবলৈ চেষ্টা কৰিম। ধন্যবাদ। আপোনালোকে বাইদেউৰ মুখেৰে শুনিলে, আৰু বহুত মূল্যৱান সময় আমি আপোনাক ৰখাই থৈছোঁ। আচলতে বিশেষ মই এটা বস্তু কৈ ল'ম, আপোনালোকৰ ওচৰত মই মানে এইটো ক্ষমাই বিচাৰিছোঁ, কাৰণ এখেতৰ ইমান টাইম লোৱাটো আমাৰ কাৰণে এইটো নহয়, কাৰণ তেখেতে বিভিন্ন ধৰণৰ ৰোগী তেখেতক ৱেইট কৰি আছে। আৰু কাৰণ যিহেতু মোৰো এটা ভাল লগা মুহূৰ্ত, বাইদেউৰ বহুমূলীয়া টাইম মই লৈছোঁ, আপুনি একদমেই বেয়া নাপাব। আৰু আপুনি পুনৰবাৰ বাচ্ছাটোক আশীৰ্বাদ কৰিব। ভালে থাকক, তোমাৰ বাচ্চা ভাল হওক, ডাঙৰ মানুহ হওক, দেউতাকৰ নাম আৰু মাক দেউতাকৰ নাম আৰু আগুৱাই নিয়ক ন, নলবাৰীত যাতে নলবাৰীয়ে লৈ গৌৰৱ কৰিব পাৰে, এনে এটা সন্তান হওক ন। থেংক ইউ বাইদেউ, থেংক ইউ। আৰু আমি আচলতে বাইদেউৰো আমি সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ।